আমি যে সন্তানক এটা পৰিবেশত গঢ় দি তুলো সেই পৰিবেশবোৰ যে ইমান জটিল হৈছে তাৰ প্ৰথম ভুলটো আছে আমাৰ নিজৰ আমাৰ ধাৰণাবোৰে সলনি হৈ গল আমি আধ্যাত্মিক চিন্তা চৰ্চা বুলি ক'লে নৈতিক শিক্ষা বুলি ক'লে আমি সেই কথা বতৰাবোৰৰ পৰা অকনমান ল'ৰা ছোৱালীক আঁতৰাই ৰাখো যদি আপুনি আপোনাৰ সন্তানক যদি ফেশ্বন শ্ব' এটা প্ৰতিযোগিতাত নিছে ৰাতি গাঁওখনত হোৱা ভাওনালৈ আপোনাৰ সন্তানক আপুনি কিয় নিব নোৱাৰে আপুনি ভাওনা চাবলৈ সন্তানক কিয় লৈ যাব নোৱাৰে বৰগীতৰ কৰ্মশালালৈ আপোনাৰ সন্তানক আপুনি কিয় নিব নোৱাৰে যদি আপুনি আন কিবা এটা তেনেকৈ আগ্ৰহণোৱা হৈছে সন্তানক লৈ গৈছে পশ্চিমীয়া সংস্কৃতিৰ কিবা এটা তো তাৰ সমান্তৰালকৈ আপুনি সেয়াও কৰিব লাগিব কিছু মুহূৰ্তৰ পূৰ্বে ইমান সুন্দৰকৈ ছাত্ৰীগৰাকীয়ে বৰগীত পৰিবেশন কৰিছে এইবোৰ আমাৰ কলা সংস্কৃতি এইবোৰ গুৰুজনাই দি থৈ যোৱা আমাৰ সম্পদ এইবোৰৰ জৰিয়তে আমি আধ্যাত্মিক হ'ব পাৰো শংকৰদেৱ শিশু বিদ্যা নিকেতনে আপোনাক খুজে খুজে আধ্যাত্মিক হ'বলৈ শিকায় এই যে নীতি শিক্ষা এখন কিতাপ আছিল এতিয়া আছেনে বাৰু আছে এই কথাটো খুব ভাল লাগে আন বিদ্যালয়ত সেইটো দেখিবলৈ নাপাওঁ এই যে মহাভাৰতৰ চৰিত্ৰ ৰামায়ণৰ চৰিত্ৰ বা আন আন চৰিত্ৰসমূহ এই চৰিত্ৰসমূহৰ পৰা যে আমি শিকিব পাৰো ব্যক্তিগত জীৱনত এই কথাটো এই নীতি শিক্ষা পিৰিয়ডটো বুজায় আগতে ভাবিছিলো সাধু পঢ়াৰ নিচিনা নীতি শিক্ষাৰ সময়খিনি আহিলে খুব ভাল লাগে কাৰণ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আপোনাক যদি জয়মতীৰ কথা পঢ়ুৱাইছে তেন্তে আনফালে আপোনাক ঝান্সী ৰাণীৰ কথাও পঢ়ুৱাব যদি ছত্ৰপতি শিৱাজীৰ কথা পঢ়ুৱাইছে তেনেহলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথাও এই নীতি শিক্ষা পিৰিয়ডত আপোনাক পঢ়ুৱাব গতিকে সকলোখিনি ইয়াক দিয়া হয় আপুনি মাত্ৰ কেনেকৈ গ্ৰহণ কৰে সেয়া আপোনাৰ কথা এই নীতি শিক্ষা পিৰিয়ডটোত এই শ্ৰেণী কোঠাটোত বহুখিনি শিকিছিলো আধ্যাত্মিক শিক্ষা তাতেই জানিছিলো যে এই যে আমাৰ চৰিত্ৰবোৰ একলব্য চৰিত্ৰটো গুৰু ভকতিৰ কথা সেই কথাখিনি তাৰ পৰাই শিকিছিলো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু গুৰুজনাৰ সৈতে যিটো সম্পৰ্ক গুৰু শিষ্যৰ সম্পৰ্ক কিছু মুহূৰ্তৰ পূৰ্বে কৈ গৈছিলো যে সেয়া আমাৰ লাহে লাহে ঠুনুকা হৈছে কিন্তু গুৰুজনাৰ আদৰ্শৰে যদি আমি চলো সেয়া কিন্তু ঠুনুকা হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলেতো নিশ্চয়কৈ জানে যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক এটা দিনো কবলগীয়া হোৱা নাছিল যে মাধৱ তুমি এইটো কৰা মাধৱ তুমি সেইটো কৰা মাত্ৰ মৃত্যুৰ সময়খিনিতে কৈ থৈ গৈছিল মাধৱ তুমি ৰত্নাৱলী ৰচনা কৰিব লাগিব তুমি নামঘোষাৰ জৰিয়তে জীয়াই থাকিব লাগিব অসমত এই কথাষাৰ কৈ থৈ গৈছিল যে তুমি হাতত কলম তুলি লোৱা এই কথাষাৰ শেষতে কৈছিল তাৰ আগত গুৰুজনাই যদি কেতিয়াবা কিবা কথাত কষ্টও পাইছিল কেতিয়াও মাধৱক কোৱা নাছিল কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰু ভকতি চাওক গুৰু শিষ্যৰ সম্পৰ্কত এটা উদাহৰণ দিব বিচাৰিম এবাৰ গুৰুজনাই আপোনালোক সকলোৱে জানে প্ৰায় সংখ্যকে জানে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব বিচাৰিম যে গুৰুজনাৰ পিন্ধিবলৈ কাপোৰ নাই আগদিনা কাপোৰ গোটেই তিতিল বতৰ আছিল ডাৱৰীয়া এই গুৰুজনাৰ পিন্ধিবলৈ কাপোৰ নাই তেতিয়া কি কৰিব কথাষাৰ কিন্তু মাধৱে গম পাইছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কথাষাৰ গম পাইছে যে গুৰুৰ কাইলৈ স্নান কৰি পিন্ধিবলৈ কাপোৰ নাই কি কৰিব এতিয়া সেই কাপোৰযোৰ কি কৰিছিল নিশাৰ ভাগতে গণকুচিলৈ গৈ মহ দাহৰ কামোৰ খাই নিশাৰ ভিতৰতে কাপোৰ এখাজ চিলুৱাই আনি পিছদিনা গুৰুৰ ওচৰত ৰাখিছিল তেতিয়া গুৰুৰ চকু পানী ওলাইছিল যে মাধৱ মইতো তোমাক কোৱাই নাছিলো তুমি নোকোৱাকৈ ইমানখিনি অনুভৱ কৰিব পাৰিলা সেই অন্তৰত যে গুৰুজনৰ লাগিছিল সেই আশীৰ্বাদ কৈ ৰৈছিল গুৰুজনাই স্নানাগাৰলৈ যোৱা সময়খিনিত এডাল গছে খুব আমনি কৰে হাউলি থাকে সদায় গুৰুজনাই হাউলি হাউলি তালৈ যাব লগা হয় তেতিয়া মাধৱে দেখিলে গুৰুজনাই অসুবিধা পাইছে অকণমান ক'বলৈ বেয়া পালে নকলে নোকোৱাকৈ কি কৰিলে মনে মনে সেই ডালটো কাটি খুব ধুনীয়াকৈ গুৰুজনাৰ যোৱা ঠাইত যাতে কোনো ধৰণৰ অসুবিধা নহয় তেনেকৈ সাজু কৰি ৰাখিছিল সেয়া আছিল গুৰু ভকতি পিছদিনা যেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে যেতিয়া দেখিছে গছৰ ডালটো দেখোন নাই তেতিয়া গম পাইছে যে এই কামটো মাধৱেই কৰিছে মাতি আনি সুধিছিল মাধৱ তুমি কৰিছা বোলে হয় গুৰুদেৱ মই কৰিছিলো কাৰণ আপুনি অসুবিধা পাইছিল এই গুৰু শিষ্যৰ সম্পৰ্ক তেনেকুৱা আপুনি নোকোৱাকৈয়ে বুজিব লাগিব